আছে নেকি গোটেই জীৱনটোতে আপোনাৰ? নাই নাই তেনেকুৱা আক্ষেপ একো নাই। মোৰ নিজৰ কাম কিছুমান কৰিবলৈ মন আছে, সেইখিনি মই যদি কৰি যাব পাৰোঁ নিজৰ ভাল লাগিব। আৰু মানে মানুহৰ মাজতেই থাকিবলৈ ভাল পাওঁ, মানুহৰ মাজতেই গোটেই জীৱনটো তেনেকৈ কটাব বিচাৰোঁ। কেতিয়াবা সেইটোৱে ভয় লাগে যে পিছলৈ কেতিয়াবা অকলশৰীয়া হ'ব লগা হ'ব পাৰে নেকি, মানে সেইটোৱে কেতিয়াবা ভয় লাগে যে এতিয়া যেনেকৈ আমাৰ লগত সদায় মানুহ আছে আমি যাতে তেনেকৈ থাকিবলৈ পাওঁ, সেইটোৱে মানে নিজৰ একান্ত প্ৰাৰ্থনা হৈ আছে। জুবিন গাৰ্গৰ কি কথা আপোনাক কষ্ট দিব, দুখ সৰু সৰু কথা কিছুমান লিখিব পাৰে যে তেওঁ কেতিয়াবা মানুহে ভুলকৈ বুজে, সেই বস্তুটো বেয়া লাগে। আৰু কেতিয়াবা তেওঁ নিজৰ তোমাৰ কি বুলি ক'ম এক্সপ্ৰেছ কৰাৰ ৱেটো কেতিয়াবা ভুল হয়। তেওঁ খুব ভাল এটা পিছফালে এটা ডাঙৰ কাৰণ থাকে ধৰা, সেই কাৰণটোৰ কাৰণে তেওঁ এটা নিজে এটা ৰেবেল টাইপৰ এটা ব্যৱহাৰ মানে হেৰি আচৰণ দেখুৱাবলৈ চেষ্টা কৰে, কিন্তু সেই হেৰিটো মানে তোমাৰ ৱে অফ এক্সপ্ৰেছনটো কেতিয়াবা ভুল হৈ যায়, মানুহৰ বুজাত ভুল হয় বা তেওঁ কোৱাৰ ধৰণটো ভুল হয় কেতিয়াবা। সেই বস্তুটোৱে তেতিয়া মই দুখ পাওঁ যেতিয়া মানুহে তেওঁ মানে অতখিনি কৰাৰ পিছত এই 30 বছৰৰ একদম সম্পূৰ্ণ সাধনা, নিজৰ ডেডিকেশ্যন, নিজৰ মানে সৰ্বস্ব উজাৰি দিয়াৰ নিচিনা মানে কথাটো, সেইখিনি দিয়াৰ পিছত মানুহে তেতিয়া সেই সাধাৰণ কথা এটা লৈ পেলাই বা এটা ভুলৰ কাৰণে, সেইটো ডাঙৰেই ভুল হ'ব পাৰে, এটা ভুলৰ কাৰণে যেতিয়া তেওঁ মানে মানুহৰ পৰা অকণমান বেয়া কথা কিছুমান শুনিব লগা হয় বা বেয়াকৈ কৈছোঁ বাৰু এইটো কথা, তোমাৰ সেই খুটা বগোৱাৰ কথাটো কৈ থাকে ন, সেইটো প্ৰথম এটা ডাঙৰ মানে কণ্ট্ৰভাৰ্চি এটা। সেইখিনি সময়ত সেইদিনাখন কিন্তু এটা বহুত ডাঙৰ কাৰণ আছিলে এটা, মানে ধৰা সেইদিনাখন আমাৰ সকলোৰে খুবেই পৰিচিত, আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰামেশ্বৰ পাঠকদেৱ প্ৰয়াত তেখেতৰ মানে খুব বেছি অসুখ হৈ আছিলে তেতিয়া। আৰু সেইদিনাখন সেই অনুষ্ঠানটোত তেওঁক লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড দিবলৈ মানে এটা সন্মান জনাবলৈ তেওঁক নিমন্ত্ৰণ কৰিছিলে। যিহেতু তেওঁ সেই মানুহৰ মাজত থকা শিল্পী খুবেই অসুস্থ অৱস্থাত আছিলে যদিও তেওঁ এটা নিমন্ত্ৰণ পাই সকলো এটা ডাঙৰ গেডাৰিং হ'ব, মানুহৰ মাজলৈ তেওঁ যাব পাৰিব, সেই মনৰ জোৰটোতে তেওঁ ওলাই গৈছিল। গৈ পেলাই কিন্তু এনেকুৱা এটা অৱস্থা হ'ল যে সেইদিনাখন বহুখিনি পলিটিকেল মানে লিডাৰ্ছ আহিছিলে বাহিৰৰ পৰা, আৰু তেনেকুৱা ভব্য বহুত লোক আহিলে। অহাৰ কাৰণে তেওঁলোকৰ ছিকিউৰিটিৰ কাৰণে, তেওঁলোকৰ সন্মানৰ কাৰণে এনেকুৱা কিছুমান ব্যৱস্থা কৰা হ'ল যিসকলৰ কাৰণে, যিখিনি কাৰণে তাৰমানে আমাৰ এইসকল মানে শিল্পী, আমাৰ থলুৱা শিল্পীসকল, আমাৰ ইয়াৰ যিসকল আছিলে তেওঁলোকক মানে পিছত ৰখা হ'ল, বহুত বেয়াকৈ, বেয়া বুলি নকওঁ কিন্তু বহুত তেওঁলোকে অৱহেলিত হ'ল। আমাৰ মিউজিচিয়ানখিনিয়ে সোমাবলৈ বহুত দেৰিলৈকে ৰাস্তা পোৱা নাই, জুবিনৰ মিউজিচিয়ানখিনি। তাৰপিছত জুবিন যোৱাৰ পিছত তেওঁকতো বাৰু আগবঢ়াই লৈ গ'ল, সোমাই গ'ল, তাৰপিছত দেখিছে মিউজিচিয়ানখিনিৰ কাৰণে প্ৰব্লেম হৈছে, সেইটো তেওঁ চল্ভ কৰে। তাৰপিছত এনেকৈ ঘূৰি থাকোঁতে ইখন গেটৰ এখন নেহৰু ষ্টেডিয়াম আছিলে, ইখন গেটৰ এখন তেনেকৈ যাওঁতে দেখিছে এটা ঠাইত ৰামেশ্বৰ পাঠকদেৱ গাড়ীৰ ভিতৰতে বহু সময় হ'ল তেতিয়ালৈ, মানে ঘণ্টা বহু ঘণ্টা পাৰ হৈ গ'ল, তেওঁ গাড়ীৰ ভিতৰতে বহি আছে, সেই অসুস্থ অৱস্থা একদম মানে বেয়া লাগিছে মানে তেওঁ দেখি। আৰু সেইকাৰণে জুবিনৰ সেইদিনাখন খুব খং উঠিলে সেইটো কথা, তেওঁ যেনে সোমাই মেলি নিলে ভিতৰলৈ আহিলোঁ। কিন্তু তাৰপিছতো তেতিয়া তেওঁ মানে নিজে সকলোকে কৈ আছে, তেওঁ মেনেজাৰ বা তেওঁৰ মিউজিচিয়ানখিনি, যে আজি মই দিম কিন্তু ইহঁতক, এনেকৈ কথাটো কৈ আছে। আৰু তেওঁৰ আচৰণটো হ'ল সেইটো পিছত যে নিজৰ প্ৰগ্ৰেমটো তেওঁ মানে ভালকৈ কৰিব বেয়া নোৱাৰে। কৰিলে। আৰু এইবাৰ প্ৰগ্ৰেমতো তেখেতে মাইক্ৰফোন এটা লৈ আহিছিলে না সেইটোতো মাইক্ৰফোনটো খঙত দিছিলে, খঙত নহয়, সেইটো মাইক্ৰফোনটো সেইটো টেকনিকেল প্ৰব্লেম হৈ আছিলে বাৰে বাৰে। মই যিগৰাকী আমাৰ তেওঁৰ মানে সহশিল্পী আছিলে শতাব্দী মাইক্ৰফোনটোৱে কাম কৰা নাই বাৰে বাৰে, মাতটো নোলাই, নিজৰ মাইক্ৰফোনটো বাৰে বাৰে আগবঢ়াইছে, আৰু সেইটো কৰাৰ পিছতো টেকনিকেলি মানে বস্তু ঠিক কৰিব পৰা নাই, কানেকশ্যন হেৰি হৈ গৈছে, বাৰে বাৰে কিবা কিবি হৈ গৈছে। সেইকাৰণে সেইটো মানে তেতিয়া এইটো বেয়া মাইক্ৰফোন মানে ৰাখিছ কেলে এনেকুৱা ধৰণে মানে সেইবিলাক কৰাৰ পিছত মানে মানুহে ঘপকৈ বুজি নাপায় কি কাৰণ তেওঁতো বহুত গৰম, শতাব্দী বাৰ ইণ্টাৰভিউ দিছিলে কাৰণ সেইখিনি সময়ত মঞ্চৰ ওপৰত ভাবিব নোৱাৰি যেতিয়া মানুহ যেতিয়া তাত নিজৰ এইখিনি মানুহৰ উপৰিও আৰু যেতিয়া মানুহ উঠি থাকে কিমান গৰম এটা পৰিস্থিতি হয়, আৰু সেইটো মানে আৰু লাইট বহুত থাকে, সকলো ফালৰ একদম চাফকেটিং হয়, তাৰমানে বহুত চাফকেটিং হয়, সেই কথাটো বাহিৰৰ মানুহ বুজি নাপায়, উশাহ ল'বলৈ কষ্ট হয়।